আমাৰ ইমানখিনি প্ৰজেক্ট চলি আছে, গতিকে তেওঁৰ প্ৰজেক্টটো আমি এৰি থৈ পেলাইতো আমি কেতিয়াও নাযাওঁ। এতিয়া বৰষুণৰ কাৰণে দুদিন দেৰি হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে আমি বেয়া কিবা এটা তেওঁক কৰি পেলাই গুচি আহিম। ৰাজেশ দাস ডাঙৰীয়াকো মই ক'ব বিচাৰিছোঁ যে আপোনাৰ যিখিনি আছে যেনেকৈ নহওক আমি 100% ঠিক কৰি দিম। যিটো সময়ৰ ভিতৰত আমি কৰিব লগা আছিল সেইখিনি আমি কমপ্লিট কৰি দিম। যি ধৰণে আমি কথা দিছিলোঁ কৰি দিম। নমস্কাৰ, মই যজ্ঞজ্যোতি বৰা আৰু আপোনালোকৰ সংবাদ মাধ্যমত এটা নিউজ পালোঁ, যিটো আমাৰ ক্লায়েণ্ট ৰাজেশ দাস লখিমপুৰ কেবি ৰোডৰ হয়, আৰু তেওঁ আমাক বিভিন্ন কথাৰে সমালোচনা কৰিছিল আৰু বিভিন্ন ধৰণৰ এলিগেশ্যন লগাইছিল আমাৰ ওপৰত বহুকেইটা কথাত, যে আমি ভিডিঅ'টো হয়তো যিসকলে চাইছে তেওঁলোকে বুজি পাইছে। আৰু এই সন্দৰ্ভতে মই আপোনালোকক অলপমান ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, যিসকলে আমাক চিনি পায়। তো আমাৰ অলৰেডি লখিমপুৰত প্ৰায় 40-50টা প্ৰজেক্ট চলি আছে, লখিমপুৰ, ধেমাজি, গোগামুখ সেইফালে খুব ভালদৰে চলি আছে, কোনো ইছ্যু নাই। কিন্তু ৰাজেশ দাস তেওঁৰ ছাইডটোত এনেকুৱা ধৰণৰ ইছ্যু কিহৰ কাৰণে হ'বলৈ পাইছে, বা কি কাৰণতনো এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক তেওঁৰ ছাইডটোত আহিছে, চ' তাৰে সন্দৰ্ভত মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। আচলতে তেওঁৰ যিখিনি কাম আমাৰ চলি আছিল, তো যিখিনি ঠাইত আমি কাম কৰি আছিলোঁ, আপোনালোকে হয়তো ভিডিঅ'ৰ তলত আপোনালোকে দেখা পাই আছে যে চাৰিওফালে ঘৰ আছে, আৰু তেওঁৰ যিখিনি জেগা আছে একদম পুখুৰী সদৃশ ঠাই, মানে চব ফালৰ পৰা ঘৰ বনাই দিয়াৰ পিছত তেওঁ জেগাখিনি একদম দ হৈ গৈছে, আৰু লগতে বৰষুণ এজাক দিয়াৰ পিছতে আঁঠুৰলৈকে তেওঁ ঠাইখিনিত পানী হয়। আৰু আপোনালোকে গমেই পায় এতিয়া বাৰিষাৰ দিন, যিহেতু আমি 4-5 মাহ আগতে তেওঁৰ প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়াও সাংঘাতিকভাৱে বোকা পানী বৰষুণ আছিলে, আৰু লগতে সাংঘাতিকভাৱে বৰষুণ বোকা হোৱাৰ ফলত তেওঁৰ ঢালাই দিয়াৰ পিছতে তেওঁ গোটেই জেগাখিনি পানীত ডুবি যোৱাৰ ফলত তাৰে যিবোৰ আমাৰ ঢালাই দিয়া হৈছিল তাত কিছুমান ইছ্যু আহিলে, বা মাটি খহি পৰি পেলাই যিবিলাক আমি পোষ্ট খাৰা কৰিছিলোঁ সেইবোৰ অলপমান 2-এটা পোষ্ট অলপমান বেকাতেৰা হ'ল। তো যাৰ ফলত তেওঁ আমাক কামটো কৰিব দিয়া নাছিলে, কামটো আমি ষ্টপ কৰাই ৰাখিছিলোঁ। আৰু তাৰপিছত আমি ৰিচেণ্ট 1 মাহমান আগত তেওঁৰ তাতে গৈ তেওঁৰ ওচৰত মানুহ পঠাই এগ্ৰিমেণ্টটো আপডেট কৰালোঁ, আৰু আমি এইটো সিদ্ধান্ত কৰিছিলোঁ যে যিখিনি তেওঁৰ আমি কাম কৰি দিলোঁ সেই কামখিনি আমি ভাঙি পেলাই কমপ্লিট নতুনকৈ আমি পোষ্ট খাৰা কৰি কমপ্লিট নতুনকৈ বনাই দিম। অলৰেডি আমি গোটেই কলমখিনি কৰিলোঁ, আৰু যি ধৰণে আমি এগ্ৰিমেণ্টত মেনশ্যন কৰোঁ যে কামত যদি কিবা ডিফেক্ট আহে সেইখিনি আমি ভাঙি হ'লেও ঠিক কৰিম বুলি। চ' আমাৰ যিমান পইচা গৈছে যাওক, আমি ভাঙি পেলাই আমি ঠিক কৰি দিম। আপোনালোকে স্ক্ৰীণত তলত দেখাই পাই আছে। চ' সেইবোৰ গোটেইবোৰ JCB লগাই ভাঙি উঠাই দিলোঁ। এসপ্তাহমান আগৰ কথা, তেওঁ আজি যোৱাকালি ভিডিঅ'টো দিছে। তো এসপ্তাহমান আগত আমি তেওঁৰ JCB লগাই গোটেই বস্তুবোৰ ভাঙিছোঁ, আৰু JCB লগাওঁতে এদিনত হোৱা নাই। আৰু তাৰ বাদেও JCB লগোৱাৰ আগততো JCBও নোসোমাই ভালদৰে। প্ৰথম মানুহেও বহুতখিনি ভাঙিবলৈ চেষ্টা কৰিছিল। মোটামুটি কাম চলিয়ে আছে, তেওঁ কাম বন্ধ হোৱা নাই। খালি অত্যন্ত বাৰিষা বা বৰষুণৰ ফলত সাংঘাতিকভাৱে তাতে পানী হয়, বোকা, একেবাৰে ঢিলা মাটি। চ' তাত কাম কৰিবলৈ বিৰাট অসুবিধা। যদি আপুনিও ঘৰ বনাই আছে বা তেওঁ নিজে যদিও কৰিলে হয়, তেতিয়াহ'লেও এনেকুৱাখিনি প্ৰব্লেম বা এনেকুৱাখিনি চিটুৱেশ্যন তেওঁ ফেচ কৰিলে হয়। কিন্তু এতিয়া তেওঁৰ প্লাছ পইণ্ট হ'ল এইটো যে তেওঁ কনষ্ট্ৰাকশ্যন কোম্পানীক কাম দিছে। আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ যে তেওঁ যিটো আমাক টাইম পিৰিয়ড বান্ধি দিছিল কামটো শেষ কৰাৰ কাৰণে, তো সেইখিনি আমাৰ এতিয়ালৈকে শেষ হোৱা নাই। সেইখিনিলৈ আৰু বহুত দূৰ বাকী আছে বা বহুত সময় বাকী আছে। চ' এগ্ৰিমেণ্ট মতে তেওঁ আমাক এনেকুৱা ধৰণৰ একো প্ৰেছাৰ দিব নোৱাৰে যে কামটো ইমান দিনৰ ভিতৰত কমপ্লিট কৰিয়ে দিব লাগিব, কাৰণ তেওঁ আমাক সময় দিছিল 1 বছৰ বা 1.5 বছৰ। চ' 1 বছৰ বা 1.5 বছৰ আমাৰ এতিয়ালৈকে পাৰ হোৱা নাই। আমি এইটো মেনশ্যন কৰি দিওঁ যে কামতকৈ যদি আমাৰ টাইম পিৰিয়ডো বাঢ়ি যায়, তেন আমি পইচা পাতি যদি তেওঁ ক্লিয়াৰ দিছে, তেতিয়াহ'লে আমাৰ কোম্পানী তাৰ কাৰণে ৰেছপনচিবল, আৰু কি একশ্যন লয় তাত ল'ব পাৰে, যিটো এগ্ৰিমেণ্টত মেনশ্যন থাকে। বাট তেওঁৰ টাইম পিৰিয়ডো পাৰ হৈ যোৱা নাই, আৰু তেওঁ যোৱা সপ্তাহলৈকে কাম চলি আছে, মানে যোৱা সপ্তাহলৈকে তেওঁ কাম চলিয়ে আছে, আৰু কমপ্লিট আমি ভাঙি ঠিক কৰাই দি আছোঁ। আৰু আপোনালোকে দেখাই পাইছে জেগাখিনি। চ' এই জেগাখিনিত কোনো মিস্ত্ৰী গৈ 1 সপ্তাহ 10 দিন নীতিকেই মিস্ত্ৰী গৈ পেলাই বোকাই পানীয়ে কাম কৰিব, বেমাৰ হৈ যায়। চবৰে ঘৰৰ মাজত তেওঁ ঠাইখিনি, তো চবৰে ঘৰৰ লেতেৰা পানীবিলাক তেওঁৰ মাটিখিনিত আহে, ঢালাই দিব, বোকা খহি মাটি খহি পেলাই পৰি আকৌ তেনেকুৱা হৈ যায়। আমি যিমান হেৰি নকৰিলেও তলফালৰ পৰা পানী ওলাই যায়। তো এনেকুৱা ধৰণৰ কাম কৰা মানুহে বুজি পায়, হয়তো তেওঁ এইখিনি বস্তু বুজি পাব লাগিছিল। আৰু এই ধৰণে সংবাদ মাধ্যমৰ ওচৰত কিবা মন্তব্য দিয়াৰ আগত আমাৰ লগত এবাৰ আলোচনা কৰি চাব লাগিছিল, হয়তো ভালদৰে বুজাই দিব পাৰিলোঁ হয়। কিন্তু তেওঁ আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁ এই ধৰণে মন্তব্য প্ৰেৰণ কৰিছে। আৰু আমাৰ ইমানখিনি প্ৰজেক্ট চলি আছে, গতিকে তেওঁৰ প্ৰজেক্টটো আমি এৰি থৈ পেলাইতো আমি কেতিয়াও নাযাওঁ। এতিয়া বৰষুণৰ কাৰণে দুদিন দেৰি হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে আমি বেয়া কিবা এটা তেওঁক কৰি পেলাই গুচি আহিম, বা বেয়া কিবা এটা তেওঁৰ পইচা এগেইনষ্টত আমি দিম।
চ' সেইখিনি আমাৰ দায়িত্ব, আমি যেনেকৈ নহওক আমি ঠিক কৰাই তেওঁৰ যিখিনি কাম আছে সেইখিনি আমি 100% ঠিক কৰাই দিম। আৰু যি ধৰণৰ এগ্ৰিমেণ্ট আছে মই প্ৰত্যেককে ক'ব বিচাৰিছোঁ, আমাৰ যাৰ যাৰ কাম চলি আছে যদি আমাৰ কিবা ইছ্যু পাইছে তেনে ডাইৰেক্ট আমাৰ লগত কথা পাতক। কোৰ্ট আছে, আইনৰ ব্যৱস্থা লওক। কিন্তু এই ধৰণে যদি আপোনালোকে মানে মিছাতে আপোনালোকে যদি অপবাদ আমাক জাপি দিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমিও কিন্তু মানে আইনী ব্যৱস্থা ল'ম। কাৰণ আমিও আইনমতে যি ধৰণে এগ্ৰিমেণ্ট হ'ব লাগে সেইমতে এগ্ৰিমেণ্ট কৰি আমি কামবোৰ কৰি আছোঁ। ঠিক তেনেকৈ ৰাজেশ দাস ডাঙৰীয়াকো মই ক'ব বিচাৰিছোঁ যে আপোনাৰ যিখিনি আছে যেনেকৈ নহওক আমি 100% ঠিক কৰি দিম। যিটো সময়ৰ ভিতৰত আমি কৰিব লগা আছিল সেইখিনি আমি কমপ্লিট কৰি দিম। যি ধৰণে আমি কথা দিছিলোঁ কৰি দিম। কিন্তু আপুনিও আমাক যিখিনি ঠাই ঠিক কৰি দিবলগীয়া ঠাই, যে কামখিনি কৰোঁতে যাতে কামটো ভালদৰে যাতে চলিব পাৰে, কাম কৰাৰ আপুনি জেগাখিনি উপযোগী কৰি দিয়াৰ দায়িত্ব আপোনাৰ আছিলে। এগ্ৰিমেণ্টটো আপুনি ভালদৰে চাই লওক। চ' আপোনাৰ কামখিনি য'ত আমি কৰি আছোঁ সেই ঠাইখিনি কামৰ উপযোগী নহয়। তাতে ওখ মাটি হ'লেও বেলেগ কথা আছিল, বহুত পুখুৰী মাটি। তথাপিতো আমি যেনেকৈ নহওক আপোনাৰ কামখিনি খুব সুন্দৰকৈ একো ইছ্যু নোহোৱাকৈ গোটেইখিনি ঠিক কৰাই দি আছোঁ। তো এইখিনিয়ে ক'ব বিচাৰিছিলোঁ। গোটেই অসমৰ ৰাইজে সুধি আছিল যে কাৰণটো কি বা কেছটো কি, কিহৰ কাৰণে এনেকুৱা হৈ আছে। চ' আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কিহৰ কাৰণেনো কামটো ডিলে হৈ আছিল বা ৰখি আছিল সেইখিনি জনালোঁ। আৰু আমি আঁতৰি থকা নাই বা আমি পলাই থকা নাই ক'তো। তেওঁ য'ত কাম কৰে তাতো আমাৰ অফিচ আছে, লখিমপুৰ আমাৰ অফিচ আছে, গুৱাহাটীও আমাৰ অফিচ আছে। তো তাতো আমাক লগ পালে হয়। তেওঁ ফোনত নাপালে বুলি কৈ আছে, কিন্তু তেওঁ আমাক ফিজিকেলিও আমাক লগ কৰিব পাৰিলে হয়। গতিকে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমি ক'তো আঁতৰি যোৱা নাই বা পলাই যোৱা নাই। যি আছে আপোনাক কৰাই দি আছোঁ। ধন্যবাদ।